নমস্কাৰ বন্ধু-বান্ধৱীসকল প্ৰথমতে স্বাধীনতা দিৱসৰ শুভেচ্ছা সকলোলৈকে থাকিলে আৰু আজিৰ এই ভিডিঅ'টোত কম সময়তে মই আপোনালোকক দুটামান নতুন পদৰ বিষয়ে ক'বলৈ ওলাইছোঁ যিটো আহিছে DLSত অফিচ এছিষ্টেণ্ট পিয়ন আদি কৰি তিনিটা পোষ্ট মুকলি হৈছে আৰু এই পদকেইটাৰ ৱাক ইন ইণ্টাৰভিউ অনুষ্ঠিত হ'ব তো ভিডিঅ'টোত ভেকেন্সিটো ক'ৰ পৰা আহিছে দৰমহা কেনেকুৱা সকলোখিনি আপোনালোকক কম সময়তে জনাম প্ৰথমতে ভিডিঅ'টো লাইক কৰিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ইতিমধ্যে আমাৰ ADREৰ PDF কেইখনত বিশেষ অফাৰ দিয়া হৈছে আজি যিখন গ্ৰেড 3 কিতাপ যিখনৰ 152 টকা আছিলে মাত্ৰ 125 টকাত কিনিব পাৰিব গ্ৰেড 4 খন মাত্ৰ 112 টকাত আজি কিনিব পাৰিব ডেসক্ৰিপচনত লিংক দি দিছো আপোনালোকে চাই ল'ব তো এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেন্ট ইয়াতে অফিচ এছিষ্টেণ্টৰ পোষ্ট আছে এটা তিনিটা পোষ্ট আছে একচুয়ালি অফিচ এছিষ্টেণ্টৰ যিকেইটাৰ দৰমহা 18000 কৈ ৰাখিছে ফিক্স আৰু ওপেন ক্যাটাগৰীত আছে সকলোৱে এপ্লাই কৰিব পাৰিব বয়সৰ সময়সীমা 18 পৰা 40 বছৰ তাৰ উপৰি এজ ৰিলেক্সেশন থাকিব শিক্ষাগত অৰ্হতা হৈছে গ্ৰেজুৱেচন যিকোনো গ্ৰেজুৱেচন আৰু মিনিমাম 6 মাহৰ কম্পিউটাৰ ডিপ্লোমা আপোনাৰ থাকিব লাগিব তো নেক্সট পোষ্ট হৈছে ৰিসেপশনিষ্ট কম ডাটা এন্ট্ৰি অপাৰেটৰ এটা পোষ্টে আছে 18000 মাহিলী দৰমহা ফিক্স ৰাখিছে বয়সৰ সময়সীমা একে আৰু ইয়াতেও যিটো শিক্ষাগত অৰ্হতা যিকোনো গ্ৰেজুৱেচন আৰু 6 মাহৰ কম্পিউটাৰ ডিপ্লোমা থকাটো প্ৰয়োজন নেক্সট আছে অফিচ পিয়নৰ তিনিটা পোষ্ট এই তিনিটা পোষ্টৰ দৰমহাটো অকনমান কম 12500 কৈ ৰাখিছে ওপেন ক্যাটাগৰী ৰাখিছে বয়সৰ সময়সীমা একে আৰু ইয়াতে 8 পাস হ'ব লাগিব আপুনি কিন্তু ইয়াতে কৈছে যদি হায়াৰ সেকেন্ডাৰী পাস কৰিছে বা তাতকৈ অধিক কোৱালিফিকেশন আছে তেনেহলে এপ্লাই কৰিব নোৱাৰিব মুঠ এই 7টা পোষ্টৰ ৱাক ইন ইন্টাৰভিউটো অনুষ্ঠিত হ'ব 21 আগষ্ট 2024 তাৰিখে আৰু এই ভেকেন্সিটো আহিছে DLSA কৰিমগঞ্জৰ ফালৰ পৰা আৰু ইয়াৰ ৱাক ইন ইন্টাৰভিউ চেয়াৰম্যান অফিস অফ দা চেয়াৰম্যান DLSA কৰিমগঞ্জত অনুষ্ঠিত হ'ব তো ৰাতিপুৱা 9:30 পৰা অনুষ্ঠিত হ'ব তো আপোনালোকে আপোনালোকৰ সকলো ডকুমেন্টছৰ জেৰক্স কপি লগতে অৰিজিনেল কপি আৰু ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি লৈ যাব লাগিব তাৰ উপৰি অন্যান্য যেনে ফটো আইডি প্ৰুফ হেবিলাকো আপোনালোকে লৈ যাব লাগিব বিশেষকৈ যিসকল কৰিমগঞ্জৰ হয় তেওঁলোকৰ বাবে এই ভেকেন্সিটো বেষ্ট হ'ব আৰু এই এডভাৰটাইজমেন্টটো পাবৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জয়েন কৰক ডেসক্ৰিপচনত লিংক দি দিছো ইয়াৰ সিলেকশন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কৈছে যে ৰিসেপশনিষ্ট তথা যেটো অফিচ এছিষ্টেণ্টৰ পোষ্ট আছে তেওঁলোকৰ এটা কম্পিউটাৰ স্কিল টেষ্ট হ'ব য'ত 25 নম্বৰ থাকিব তাৰ পাছত ভাইভা অনুষ্ঠিত হ'ব আৰু পিয়ন পোষ্টৰ ক্ষেত্ৰত মাত্ৰ ৱাক ইন ইন্টাৰভিউ অনুষ্ঠিত হ'ব গোটেইখিনি পোষ্ট কন্টেক্সচুৱেল হয় প্ৰথমতে আপোনালোকে এবছৰৰ বাবে এপইন্টমেন্ট পাব তো তাৰ পাছত এটো অফিসে ডিসাইড কৰিব তো ডিস্ট্ৰিক্ট এণ্ড সেশন জাজ কম চেয়াৰম্যান ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিসেছ অথৰিটি কৰিমগঞ্জৰ এই ভেকেন্সিটো আপোনালোকে যদি ইন্টাৰেষ্টেড হয় এপ্লাই কৰিব পাৰে এডভাৰটাইজমেন্টটো ভালদৰে চাই ল'ব লাগিব আপোনালোকে তাৰ পাছত আপোনালোকে এই ৱাক ইন ইন্টাৰভিউৰ বাবে সকলো ডকুমেন্টছ লৈ গৈ উপস্থিত হ'ব পাৰে এই অফিচলৈকে তো এইখিনি আছিল এডভাৰটাইজমেন্টৰ বিষয়ে আৰু ADREৰ বাবে আপোনালোকে ইংৰাজী মাধ্যমৰ এই PDF খন ল'ব পাৰে মাত্ৰ 125 টকা 12000 MCQ আছে লেটেষ্ট MCQ হয় সকলোবিলাক তাৰ উপৰি মক PDF এটা প্ৰস্তুত কৰা হৈছিল 10টা ফুল লেন্থৰ মক টেষ্ট সম্পূৰ্ণ সিলেবাস অনুসৰি প্ৰতিটো টেষ্টত 150 টাকৈ MCQ আছে তো এইখন আপোনালোকে মাত্ৰ 112 টকাত কিনি ল'ব পাৰে আমাৰ ৱেবসাইট assamgkpdf.com ভিজিট কৰি ধন্যবাদ